যোৰহাটত হিৰোদাৰ দিন উদযাপন। হীৰেন ভট্টাচাৰ্য স্মৃতি সংৰক্ষণ সমিতি যোৰহাট আৰু জ্যোতি চিনে ক্লাব যোৰহাটৰ উদ্যোগত সাহস আৰু সুৰৰ দেউল সংগীত বিদ্যালয়ৰ সহযোগত যোৰহাটৰ বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ প্ৰেক্ষাগৃহত দেওবাৰে কবি হীৰেন ভট্টাচাৰ্যৰ জন্মদিন হিৰোদাৰ দিন হিচাপে উদযাপন কৰা হয়। অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি বিশিষ্ট লেখক কবি তথা অসম আৰক্ষীৰ উচ্চ পদস্থ বিষয়া ডক্টৰ নন্দ সিং বৰকলাই ভাষণ আগবঢ়ায়। এই অনুষ্ঠানতে তপন চাংকাকতিৰ গ্ৰন্থ জিনিয়াছ পুৰাণ উন্মোচন কৰে মৌচাক মামা নামেৰে খ্যাত তথা বিশিষ্ট সাহিত্যিক শান্তনু তামুলীয়ে। অনুষ্ঠানত অনেক গণ্যমান্য ব্যক্তি উপস্থিত থাকে। কালগৰ্ভত যেতিয়া আমি অসম আন্দোলনৰ সমদলবিলাক দেখিছিলোঁ আৰু যেতিয়া শ্বহীদসকলৰ বেদীবিলাক দেখিছিলোঁ, সেই বেদীত এটা কথা লিখা আছিল যে যাৰ তেজত তীৰ বিৰাইছিল তৰালি, বুকুত গুণগুণাইছিল মৌ-মাখি, সি নিজানে নেতালে শুই আছে শীতানত তাৰ তেজে ধোৱা মাটি। হিৰোদাৰ এই বিখ্যাত কবিতাটো যেতিয়া আমাৰ বুকুত সোমাইছিল, তেতিয়া উপলব্ধি কৰিছিলোঁ যে দেশ আৰু জাতিৰ কাৰণে মৃত্যুবৰণ কৰা এজন বৰেণ্য ব্যক্তিৰ প্ৰতি হিৰোদাৰ মনোভাৱ কি, মনোভংগী কি। হিৰোদাক লগ পাইছিলোঁ কামপুৰ সাহিত্য সভাত। কপিলী নদীৰ পাৰত হিৰোদাই কপিলীৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰিছিল আৰু ঠিক বৈঠালাংচু পাহাৰৰ পৰা সদল বলে নামি আহিছিল কবি চামসিং হানছে, তেতিয়াৰ মন্ত্ৰী, আৰু হিৰোদাক দেখি তেওঁ গাড়ীখন ব্ৰেক মাৰিছিল, গাড়ীৰ পৰা নামি গ'ল আৰু হিৰোদাক নমস্কাৰ জনালে আৰু হিৰোদাক তেওঁ এখন বহি ফটোগ্ৰাফ এখন উলিয়াই দি শুভেচ্ছা জনাবলৈ লিখিবলৈ ক'লে আৰু হিৰোদাই এতিয়া লিখিছিল সকলোকে সমান ব্যৱহাৰ কৰিবা। হিৰোদাই কবি সন্মিলন কামপুৰত সভাপতিত্ব কৰিছিল। সভাপতিত্ব কৰি হোৱাৰ পিছত হিৰোদাৰ লগত এচুৱা সময় কটালোঁ। উৎকট পেটৰ বিষ আৰু সাংঘাতিক ধৰণৰ চটফটনিয়ে হিৰোদাক সেই ৰাতি আক্ৰান্ত কৰি তুলিছিল। কামপুৰ সাহিত্য সভা, অসম সাহিত্য সভাৰ আদৰণি সমিতিৰ বিষয়ববীয়াসকলে হিৰোদাৰ শুশ্ৰূষাৰ বাবে তৎপৰ হৈছিল, ঔষধ পাতি গোটাইছিল, ডাক্তৰ আনিছিল। হিৰোদাক লগ পালোঁ মই যেতিয়া উপ আৰক্ষী অধীক্ষক ট্ৰেফিক ৰূপে গুৱাহাটী মহানগৰ দায়িত্ব পালন কৰি আছিলোঁ। তেতিয়া তেনে এজন সাধাৰণ মানুহ ৰেল ষ্টেচনৰ প্লেটফৰ্মত বহি আছে, তেওঁ ল'বলৈ যাব সাহিত্য একাডেমী বঁটা। মই হিৰোদাক দেখা নাই, কাৰণ যিসকল ব্যক্তি তাত বহি আছিল সেইসকলৰ সৈতে হিৰোদা একাকাৰ হৈ আছিল। হিৰোদাই মোক চিঞৰি মাতিলে, মই হিৰোদাৰ কাষলৈ গ'লোঁ। মই নিজে আচৰিত হ'লোঁ যে কি অসাধাৰণ মানুহজনে কেনেধৰণৰ অসাধাৰণ চৰিত্ৰ এটা তাত ৰূপায়ণ কৰিছে। হিৰোদাই খুব আশা কৰিছিল মোৰ গাঁও বৰকলালৈ যাব। হিৰোদাই বাৰে বাৰে মোক কৈছিল বৰকলালৈ যাম। হিৰোদাৰ মৃত্যুৰ পিছত মই এটা প্ৰবন্ধ লিখিছিলোঁ, হিৰোদা বৰকলালৈ যোৱা নহ'ল। হিৰোদাৰ এই কথাখিনিয়ে খুব আক্ৰান্ত কৰে। যিসকল অসমৰ বৰেণ্য ধীমান কবিয়ে অসমীয়া সাহিত্যক বিশ্ব দৰবাৰলৈ লৈ গৈছে, সেইসকলৰ ভিতৰত হীৰেন ভট্টাচাৰ্য নিঃসন্দেহে এক উজ্জ্বল নক্ষত্ৰ। হিৰোদাক বহুবাৰ লগ পাইছোঁ, কেতিয়াবা ঘৰুৱা সময়ত, কেতিয়াবা। আৰু মই যেতিয়া 1986 চনৰ অসম সাহিত্য সভাৰ অধিৱেশনত এখন গ্ৰন্থ উলিয়াবলৈ বিচাৰিছিলোঁ, সেইদিনাখন হিৰোদাৰ ঘৰলৈ গ'লোঁ। হিৰোদাক মই বহুত সময় পিছত হিৰোদা ওলাই আহিছে, হিৰোদাক মই টোপোলাটো দিলোঁ। হিৰোদা ভিতৰলৈ গ'ল, ওলাই অহা নাই। মই ভাবিলোঁ ইমান ডাঙৰ কবি, মোক চাগে ক'ত শুভেচ্ছা বাণী দিব। আধা ঘণ্টাৰ পিছত হিৰোদাই মোক শুভেচ্ছা বাণী দি সেই কিতাপখনত সেইটো সন্নিৱিষ্ট কৰিছিলোঁ। গতিকে তুমিতো জানাই এই কবিৰ আৰু একো নাই, এটাই মাথো কামিজ তাৰো চিগু চিগু চিলাই। হিৰোদাই, কোনোবাই হয়তো এই কবিতাটোত হিৰোদাৰ নিজৰ শৰীৰৰ পোচাক বুলি ক'ব বিচাৰিছে, কিন্তু হিৰোদাৰ চকুত জিলিকি দিছে নিৰন্ন ভোকাতুৰ হাজাৰ হাজাৰ বস্ত্ৰহীন মানুহৰ কথা, যি কথাত তেওঁ নিজকে সেই বস্ত্ৰহীন মানুহৰ লগত তুলনা কৰিছে। এনেধৰণৰ বৰেণ্য চিন্তাৰ অধিকাৰী মানুহজনে যেতিয়া বিজ্ঞান সভ্যতাৰ কথা কয়, এদিন কলঘৰৰ ক'লা ধোঁৱাই এই বাটৰ ল'ৰাজাকক আকাশ চুৱাব আৰু ল'ৰাজাকে চিঞৰি ক'ব আকাশ ইমান কোমল, আকাশ ইমান বিশাল। এই যে কলঘৰৰ ধোঁৱা আৰু বিজ্ঞানৰ সংযোগ, সাংস্কৃতিক জীৱনকাল, সেইটো হিৰোদাৰ শব্দ, কথা, বাক্যত অতি বৰেণ্যভাৱে ওলাইছে। আৰু আজি যোৰহাটৰ এই অনুষ্ঠানটোত, এই তৰাগৃহত মই উপস্থিত থাকি এটা গীত শুনিলোঁ। গীতটোত এজনে ক'লে, এটা কবিতা শুনিলোঁ, এজনে ক'লে, এখন নতুন দেশলৈ যোৱাকালি মই তালৈ গৈছিলোঁ আৰু তাৰ সেই দেশৰ পতাকাখন দেখি তাৰ সুৰত মই দৌৰি পলাইছিলোঁ আৰু মোৰ দেশৰ পতাকাখনৰ পৰা নীলা তৰাৰবোৰ এটা এটাকৈ খহি পৰিছে।
মই ভাবোঁ যে সুৰে সুৰে সুৰ আছে, দেশে দেশে মানুহ আছে, যি দেশৰ মানুহৰ বাবে হিৰুদাৰ সেই বৰণ্য চেতনাটো ধীমান্কিত দি আৰু দৃষ্টিনন্দন নান্দনিক ৰূপে ছন্দোবদ্ধভাৱে প্ৰতিজন মানুহৰ হৃদয়ক প্ৰভাৱিত কৰিব পৰাকৈ তেওঁ জীৱনৰ কথা কৈছে, সৌন্দৰ্যৰ কথা কৈছে, মাটিৰ কথা কৈছে, ৰঙৰ কথা কৈছে। তেওঁৰ গোটেই শৰীৰটোৱেই মাটিৰ আমোল মূল গোন্ধৰে সুবাসিত হৈ আছে। আজি যোৰহাটৰ এই অনুষ্ঠানটো আজি 12 বছৰীয়া অনুষ্ঠান তেওঁলোকে পালন কৰি আছে আৰু তেওঁলোকলৈ মই কৃতজ্ঞতা জনাইছোঁ। আৰু মোৰ বিশ্বাস হৈছে যে এতিয়াও য'ত যিকণ শুভ মানৱিক বুদ্ধিসম্পন্ন শক্তি জীয়াই আছে, সেই শক্তিয়ে অসমৰ জাতীয় জীৱনৰ সাংস্কৃতিক মেৰুদণ্ড হৈ আমাক প্ৰভাৱিত কৰি থাকিব। তাৰ ভিতৰত হিৰুদাও এজন। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।